ये खाना भाई दो বহুতে এটা দৰ্দনাক ঘটনা হৈছে আৰু মই তদন্ত চাবলৈ আহিছোঁ আৰু যিবিলাক ইনভেষ্টিগেশ্যনৰ কথাটো নকওঁ বিকজ এতিয়া আমাৰ কেইটামান লিড আছে লিডটো এতিয়া এছ পি চাহাবৰ তেখেতৰ টীম ফ'ল' কৰিব এছ পি চাহাবক মই ৰিকুৱেষ্ট কৰিছোঁ এটা SIT বনাব স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম এনে ছিনিয়ৰ মানুহ ছুপাৰভাইজ কৰি আছে কিন্তু এতিয়া তেখেতে SIT বনাব আৰু কালি CID আৰু ফৰেনচিক্স আহিছিলে এতিয়া ইয়াৰ পৰা যিমান প্ৰমাণ আছে লৈ গৈছে এতিয়া ল্যাব ৰিপৰ্ট আহিব ফৰেনচিক্সৰ ৰিপৰ্ট আহিব ফিংগাৰপ্ৰিণ্টৰ ৰিপৰ্ট আহিব তাৰ পৰা আমি যিটো আমাৰ সন্দেহ আছে বা আমাৰ মনত কথা আছে সেইটো ওলাব চ' যেনেকৈ মই কৈছোঁ এইটো বহুত দৰ্দনাক ঘটনা এইটো সমাজত হ'ব নালাগে কিন্তু কিবা কাৰণে হৈছে এতিয়া কি হৈছে কি নাই এইটো গোটেই তদন্তত কথাটো ওলাব থেংক ইউ ভাই যদি মই আপোনাক তদন্তটো কৈ দিওঁ তেতিয়া এইটো তদন্ত নহ'ব নহয় চ' আপুনি কাইণ্ডলি পুলিচৰ কাম কৰিব দিয়ক তেতিয়া গোটেই কথাটো খুলিব অসম পুলিচ আপুনি জানে কেতিয়াই বস্তুটো এৰি নিদিয়ে whatever has happened will come out but এইটো কোৰ্টৰ কথা চ' it would not be good যে আমাৰ কাৰণে এইটো চবৰ কাৰণে ছ'চাইটিৰ কাৰণে ভাল নহ'ব যে এতিয়া আমি তদন্ত যিটো বেছিক ইনভেষ্টিগেশ্যন আছে এইটো ৰিভিল কৰাটো ভাল নহ'ব থেংক ইউ